যে দিল্লীত ভয়ঙ্কর বিস্ফোরণ সংঘটিত হয়েছে লাল কিল্লার সমীপত কাৰ বোমা বিস্ফোৰণৰ ঘটনা ঘটিছে ভয়ঙ্কর বিস্ফোৰণটোত 10 জন লোকৰ মৃত্যু হৈছে এজনৰ সংখ্যা বাঢ়িছে আৰু হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে মেট্ৰো ষ্টেচনৰ সমীপৰ 1 নম্বৰ গেটতে বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আহত কেইবাজনো লোকক LNJP হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বিস্ফোৰণৰ পিছতে হাই এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ বিস্ফোৰণৰ পিছতে ডাউ ডাউকৈ জ্বলি উঠে কেইবাখনো বাহন ঘটনাস্থলীলৈ ৰাওনা হৈছে NIA আৰু NSGৰ দল ফৰেনচিকৰ দলে ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰিছে নমুনা 6খন গাড়ী 2খন ই-ৰিক্সা আৰু 2খন অটো ৰিক্সাত অগ্নিকাণ্ড সংঘটিত হৈছে ঘটনাস্থলীত উপস্থিত হৈছে মোৰ সতীৰ্থ দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতিম দাস প্ৰাঞ্জল সকলো কথা পোনপটীয়াভাৱে আপোনাৰ জনাৰ চেষ্টা কৰিছো প্ৰাঞ্জল লাইভ নিশ্চয়কে সুনীত এই মুহূৰ্তত আপোনাক মই যি পৰিৱেশ দেখুৱাই ল'ব খুজিছো পাৰ্থই আপোনালোকক দেখুৱাব ভিডিঅ' জাৰ্নেলিষ্ট আমি যেহেতু গোটেই দিল্লীতে ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে আৰু প্ৰায়বোৰ পথেই বন্ধ কৰি দিয়া হৈছে আৰু এই মুহূৰ্তত আমি ইয়াত উপস্থিত হৈছোহি কিছু দূৰলৈকে যদি পাৰ্থই আপোনালোকক দেখুৱাইছে তাত দেখা পাব আৰক্ষী যি দিল্লী আৰক্ষীৰ তদন্তকাৰী দল লগতে নিয়াৰ দল আহি উপস্থিত হৈছেহি আৰু দেশৰ যিবোৰ তদন্তকাৰী সংস্থা আছে তেওঁলোকে ইতিমধ্যে গোটেই বিষয়টো তেওঁলোকে চেষ্টা কৰিছে আৰু ইয়াৰ পৰিৱেশ এইখন মেট্ৰো ষ্টেচন এইখন গেট এইটো মেট্ৰো ষ্টেচন আৰু কিমান হাই সিকিউৰড এৰিয়া এটা আপোনালোকে অনুমান কৰিব পাৰিব কাৰণ লাল কিল্লাৰ সমীপত এই অঞ্চল আৰু এই অঞ্চলটোত সদায় পৰ্যটকৰে ভৰি থাকে গতিকে যথেষ্টখিনি নিৰাপত্তা ব্যৱস্থা ইয়াত কটকটীয়া কৰি ৰখা হয় আৰু তাৰ মাজতে কেনেদৰে এখন গাড়ী যেটো সন্দেহ কৰা হৈছে এতিয়ালৈকেও আনুষ্ঠানিকভাৱে গোটেই তথ্যখিনি আহিবলৈ বাকি আছে কিন্তু যেটো প্ৰাবল্য বিস্ফোৰণৰ যেটো ডেন্সিটি ইতিমধ্যে আপোনালোকে যদি ৰাস্তাটো চাই সমগ্ৰ ৰাস্তাটো এই গোটেই এৰিয়াটো আৰক্ষীয়ে যেটো পৰিখৰ ইতিমধ্যে বেৰিকেড কৰিছে সেই পৰিখৰটো চালে অনুমান কৰিব পাৰিব প্ৰাবল্য কিমান দূৰলৈকে আছিল কেবাখনো ই-ৰিক্সা আৰু সেই সময়ত সেই গাড়ীখনৰ ওচৰে পাজৰে থকা 2-3খন গাড়ী প্ৰায় জ্বলি গৈছে আৰু প্ৰাবল্য যথেষ্ট তীব্ৰ আছিল সেই কাৰণে ইমান লোক আঘাতপ্ৰাপ্ত হৈছে আৰু সন্ধিয়া 6:55 সময়টোলৈ মন কৰিব সময়টো হৈছে সন্ধিয়া 6:55 দিল্লীত এই অঞ্চলত বিশেষকৈ এই অঞ্চলটো সেই সময়ত যিসকল লোক পৰ্যটক হিচাপে আহে তেওঁলোক ঘূৰি যায় যিসকল অফিচৰ পৰা আহে কাৰ্যালয়ৰ পৰা আহে তেওঁলোক ঘৰলৈ উভতি আহে আৰু লগতে ইয়াৰ পৰা যিসকলে এই অঞ্চলত চাকৰি কৰে তেওঁলোক যেহেতু ব্যৱসায়িক এক অঞ্চল যথেষ্টখিনি লোক সেই সময়ত ইয়াৰ পৰা ঘৰলৈ উভতি যায় গতিকে মেট্ৰো ষ্টেচন লোকাৰণ্য হৈ থাকে আৰু এই গোটেই পথছোৱা যথেষ্টখিনি ইয়াত প্ৰায় ভিৰ থাকে আৰু তেনে এক অঞ্চল আৰু সুৰক্ষা কিন্তু আমি আগৰ যি দৃশ্য দেখা পাওঁ ইয়াত সুৰক্ষাৰ প্ৰতি মুহূৰ্ততে ইয়াত যথেষ্ট সুৰক্ষাৰ ব্যৱস্থা থাকে আৰু যেটো ঘটনা এতিয়ালৈকে সংঘটিত হ'ল 2005 চনৰ দিল্লীৰ সেই ঘটনা যদি ইতিমধ্যে পুৰণা আমি যিখিনি ইয়াৰ দিল্লীত হোৱা যিখিনি বিস্ফোৰণ সেইখিনি চাওঁ 2005 চনৰ যি ঘটনা হৈছিল তাৰ পিছত এটো আটাইতকৈ ভয়ংকৰ বুলি ক'ব লাগিব আৰু এই মুহূৰ্তত আপোনালোকে মেট্ৰো ষ্টেচন বন্ধ কৰি দিয়া হৈছে ইয়াত দেখিবলৈ পাব এইখন গেট ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু পিছফালে পাৰ্থই আপোনালোকক দেখুৱাব আৰক্ষীৰ দল আমি তালৈ যোৱাৰ অনুমতি নাই আমি যিমান দূৰলৈকে পাৰো আমি আপোনালোকক দেখুৱাইছো দিল্লী আৰক্ষী বা তদন্তকাৰী যিসকল বিষয়া আছে তেওঁলোকে এই বিষয়খিনি তেওঁলোকে এই মুহূৰ্তত ইয়াত তেওঁলোকে চলাই আছে আৰু সকলোতকৈ ডাঙৰ কথা আক্ৰমণৰ প্ৰাবল্যটো চাব গাড়ীৰ গ্লাছ কলৈকে ভাঙিছে পাৰ্থই আপোনালোকক এই পথটো দেখুৱাব পাৰ্থ মই দেখুৱাবলৈ অনুৰোধ জনাম পথছোৱা এই পথছোৱাৰ কাৰণ কাৰ পাৰ্কিঙৰ পৰা পথলৈকে যথেষ্টখিনি দূৰত্ব আছে কিন্তু তাৰ পিছতো সেই স্থানৰ পৰা এই গোটেই অঞ্চলটোত যি ধৰণে এক ইয়াতে প্ৰাবল্যৰ প্ৰভাৱ পৰিছে গতিকে তাৰ পৰা অনুমান কৰিব পাৰি এই পথছোৱা চালে আপোনালোকে অনুমান কৰিব পাৰিব যে প্ৰাবল্য যেটো আছিল বিস্ফোৰণৰ প্ৰাবল্য যথেষ্ট বেছি আছিল আৰু সেই কাৰণে সন্দেহ সন্নিহিত হৈছে প্ৰশ্ন বহুবোৰ আহিছে কোনে কি উদ্দেশ্যৰে এই বিস্ফোৰণ কৰাইছে যথেষ্টখিনি এই মুহূৰ্তত প্ৰশ্ন আছে আৰু সকলোতকৈ ডাঙৰ কথা এই মুহূৰ্তত আৰক্ষীয়ে তেওঁলোকৰ যি তদন্ত সেই তদন্ত অব্যাহত ৰাখিছে এতিয়ালৈকে যিখিনি খবৰ আহিছে সেই খবৰৰ ভিত্তিত বহুকেইজন লোক গুৰুতৰভাৱে আহত হৈ হাস্পতালত চিকিৎসাধীন হৈ আছে আৰু প্ৰায় 9জনকে লোক ইতিমধ্যে তেওঁলোকে জীৱন হেৰুৱাইছে আৰু আমি এই মুহূৰ্তত আৰক্ষীয়ে কি কয় এই গোটেই বিষয়টোক আৰক্ষীয়ে কি কয় সেয়া নিশ্চয়কৈ আমি জনাবৰ কাৰণে চেষ্টা